এইটো দেখিছে পুঠি মাছ আছে, দুইটা ৰৌ মাছ আছে, পুঠি মাছ বহুত পুঠি মাছ আছে। ফটা অকণ লাগি দে পুঠি মাছ। মই মাছৰ লগতে মই জিৰণীয়া মাছৰ লগত পুঠি মাছৰো আকৌ ইয়াত জিৰণীয়া মাছো আছে। ইয়াত বাচিব লাগিব। ইয়াত যিবোৰ ফিংগাৰলিং পোনা আছে তাৰ মাজত পুঠি মাছ দেখিছে। পুঠি মাছৰ সংখ্যা বেছি আছে। পুঠি মাছবোৰ প্ৰায় 50 কেজি পুঠি মাছ আছে মোৰ ইয়াত। আৰু জিৰণীয়া মাছ আছে অলপ। এইবিলাক স্পন পেলোৱা স্পনৰ পৰা এইবোৰ এনেকুৱা চাইজ কিছুমান ওলাই গৈছে। আৰু ইয়াত প্ৰায় পোনা আছে, পুঠি আছে। পোনা ভাগে ছাইড কৰি মই পুঠি মাছবোৰ বিকি যাম। পুঠি মাছৰ চাইজ চাব। পুঠি মাছৰ চাইজ চাওঁ, নমাই দিলোঁ। পুঠি মাছ দেখিছে। পুঠি মাছখিনি চব চাইজ চেকচেকীয়া পুঠি মাছ আছে। চব মাছ আছে, জিৰণীয়া মাছ হ'লেও পোনাৰ লগত মোৰ সকলো মাছ। পুঠি মাছে মোৰ দানাৰ খাদ্য পইচা দি দিয়ে, হয় নাই? পুঠি মাছ, লোকেল পুঠি মাছ বহুত আছে। পুঠি মাছেই বেছি আছে। পুঠি মাছো লাভজনক ব্যৱসায়। পুঠি মাছো কৰিব লাগে, চব মাছ কৰিব লাগে, তেতিয়াহে অকল এটা মাছ কৰিলে নহ'ব ন। এইটো ৰিচেণ্ট আজি হৈ গ'ল, আজি ডিচেম্বৰ কেই তাৰিখ দিলোঁ? 7 তাৰিখ। আজি 7 তাৰিখ 2025 চনৰ 7 তাৰিখ। পুঠি মাছ দেখিছে কেনেকৈ ছাইডত গৈছে। আমাৰ পুঠি মাছে বোকাও নাখায়। আমাৰ পুঠি মাছৰ বেপাৰীৰ ওচৰত 3, 4, 5, 6 দিন 7 দিন থাকিলেও একো নহয়। কিন্তু ঠাণ্ডা ছিজন এসপ্তাহ থাকিলেও একো নহয়। কাৰণ পুঠি মাছৰ আমি বোকাত নধৰোঁ। আমাৰ চিষ্টেমেই বেলেগ ধৰা। আৰু পুঠি মাছ ভাগে আমি বাচি পেলাম ইয়াত। আৰু পোনা ভাগে বাচি পেলাম। ইয়াত পুঠি মাছ প্ৰায় 30 কেজিমান আছে আৰু পোনা মাছ আছে প্ৰায় 40 কেজি। ইয়াত 70 কেজিমান মাছ ধৰা হৈছে। চব চাই দিম, সেইবোৰ এতিয়াৰ পৰা কৰি থকা হৈছে। পুঠি মাছখিনি আমাৰ খৰচা উলিয়াই দিব। হাজিৰাৰ পৰা ধৰি তেল, মবিল, দানাৰ প্ৰায় নাই বুলি ক'লে 25% হ'লেও ৰিকভাৰী কৰি দিব। আগতেও দিছোঁ, আগৰখিনি ভিডিঅ' দিয়া নাই, মই আজিখিনিয়ে দিছোঁ অকল। ধন্যবাদ।